এটা বস্তু দেখাম ৰ'ব দেই এইফালে চাওক এইখিনি হাতে বোৱা চাদৰ মায়ে বৈছে মাৰ বয়স প্ৰায় 65ৰো ওপৰত হৈছে কিন্তু এতিয়াও তেখেতে ইমান ধুনীয়াকৈ তাঁত ব'ব পাৰে গৰমৰ দিনত পিন্ধিবলৈ বহুত ভাল হ'ব কি সূতাৰ চাদৰ জনাব দেই আপোনালোকক যদি লাগে তেনেহ'লে মোক কণ্টেক্ট কৰিব মায়ে বহুত কাপোৰ বয় এতিয়াও তাঁতত লগাই থৈছে কিবাকিবি তাৰপিছত আচলতে আৰু এটা কথা যে এইটো বয়সতো ইমানেই কৰ্ম উদ্যমী মানে ইমান কৰ্মস্পৃহা আছে নহয় কেতিয়াবা আচৰিত লাগি যায় মইতো 30 বছৰতে ইমানখিনি কাম কৰিব নোৱাৰোঁ তেখেতে এতিয়া যিমানখিনি কাম কৰে গোটেই ঘৰখন চম্ভালাৰ লগতে এইবোৰ কামো সমানেই চলাই গৈছে কি ক'ম মানে ভাবিবও নোৱাৰি ইমান যে কাম কৰিব পাৰে তেখেতৰ গোটেই কামখিনি যদি দেখুৱাবলৈ যাওঁ দিনটোত আচলতে ভিডিঅ' বনাই মই ভাগৰি যাম কিন্তু তেখেতৰ কাম শেষ নহয় আৰু এটা বস্তু মানে মন কৰিবলগীয়া যে আজিলৈকে তেখেতক আমি দিনত বিচনাত পৰা নেদেখিলোঁ যেতিয়ালৈকে গা বেয়া নহয় অলপো মানে ৰেষ্টেই নলয় গোটেই দিনটো কাম কৰি থাকে আচৰিত লাগে মই থকা সময়খিনি যিমানখিনি পাৰোঁ চেষ্টা কৰোঁ তেখেতক সহায় কৰিবলৈ কিন্তু বাকীখিনি সময় কেৱল এইবিলাকত লাগি থাকে চব যিকণ সময় আজৰি পায় সেইখিনিতো এইবোৰ কি ক'ম আৰু জোৰ কাপোৰ লগাব নাতিনীয়েকৰ কাৰণে বোৱাৰীয়েকৰ কাৰণে মানে ভাবিয়ে ভয় লাগে গড গিফ্টেড হয় কাৰ মা এনেকুৱা জনাব দেই